Hello everyone, welcome back to Assam Career Nokri. So আজি আপোনালোকৰ বাবে মই পুনৰ নতুন জব ভেকেন্সি লৈ আনিছো যোনটো আজি স্পেশাল হ'ব যোনটো হল আমাৰ হোটেল জব হ'ব যোনটো আপোনালোকৰ হোটেল ফ্ৰন্ট ডেস্কত আপোনালোকৰ জব হ'ব যোনটো আপোনাৰ ফেয়াৰমন হোটেলছ ৰিজৰ্টৰ সাইডৰ পাইছে আৰু এটা হল তাজ হোটেল যোনটো ফ্ৰন্ট অফিস এসিস্ট্যান্ট ঠিক আছে ইয়াত আমি ভালকে ডিসকাস কৰিম কেনেকে এপ্লাই কৰিব লাগে ঠিক আছে সো ফার্স্ট অফ অল আমি ইয়াত কথা পাতিম জিএসএ ফ্ৰন্ট অফিস ফেয়াৰমন হোটেলছ ৰিজৰ্ট ঠিক আছে আৰু ইয়াত ৰেটিং কি দিছে কাস্টমাৰৰ যোনটো আপোনাৰ জুনে জুনে আজিলৈকে ইয়াত জব পাইছে হেতৰ ৰেটিং কি আছে কি ৰিভিউ দিছে আমি ইয়াত সব ভালকে পঢ়িম সো আপোনালোকে লাইক যদি কৰা নাই কৰি দিব 100টা লাইক আমাৰ টাৰ্গেট হয় সো সাপোৰ্ট কৰিব নাপাহৰিব সো এতিয়া হল জিএসএ ফ্ৰন্ট অফিস ইয়াত ফেয়াৰমন হোটেলছ ৰিজৰ্ট 4.6 ৰেটিং দিয়া আছে আৰু অলৰেডি ইয়াত 6টা এপ্লিকেশন ইয়াত দিয়া হৈ গল সো আপোনালোকে জলদি কৰি লব টাইম ওয়েস্ট নকৰাকে আৰু ইয়াত জব হাইলাইটস হ'ব আপোনালোকৰ এনি মেটাৰ মানে যি কোনো মেটাৰ আপোনালোকে ফ্ৰন্ট ডেস্কত ষ্টাৰ্টিংৰ পৰা টেক কেয়াৰিংৰ পৰা সবখিনি হয় যেনেকে আপোনাৰ নতুন গেছ আহিলে সবতছে আগত আপোনাৰ ফ্ৰন্ট ডেস্কতে যায় সো এইবোৰ কমিউনিকেশন স্কিল আপোনালোকে সব জানিব লাগিব আৰু ইয়াত আপোনালোকে জিৰো এক্সপেৰিয়েন্স মানে আপোনালোকে 6 মাহ পৰা 2 বছৰৰ এক্সপেৰিয়েন্স হলে আপোনালোকে আৰামছে পাই যাব ওপেনিং হ'ব এটা ওপেনিং গুৱাহাটী হ'ব লোকেশন ফ্ৰন্ট অফিস আৰু হোটেল মেনেজমেন্টৰ আপোনালোকৰ ব্যাকগ্ৰাউণ্ড থাকিলে ভাল হ'ব ঠিক আছে জব ডেসক্ৰিপশন দেখুৱা আছে what you will be doing মানে আপোনালোকে কি কৰিব ইয়াত গ্ৰিড কৰিব লাগিব চেক ইন কৰাব লাগিব ৰেসপন্ড টু ৰিকুৱেষ্ট এণ্ড সেটেল একাউণ্টছ কৰিব লাগিব প্ৰভাইডিং এক্সেপচনেল সাৰ্ভিস ঠিক আছে টেক ইনিশিয়েটিভ টু এড পাৰ্সোনালাইজ এক্সপেৰিয়েন্স ঠিক আছে প্ৰাউডলি প্ৰমোট দা হোটেল ফেসিলিটিজ হোটেলত কি আছে কি নাই গেষ্টক আপোনালোকে ক'ব জানিব লাগিব মেইনটেইনিং হাই ষ্টেণ্ডাৰ্ড অফ কাস্টমাৰ সাৰ্ভিস ঠিক আছে সো ইয়াত আপোনালোকৰ এক্সপেৰিয়েন্স আৰু স্কিল লাগিব যেনেবা ডিপ্লোমা ডিগ্ৰী ইন হোটেল ম্যানেজমেন্ট এক্সিলেন্ট মাল্টিটাস্কিং প্ৰবলেম আপোনালোকে যদি হোটেল ম্যানেজমেন্ট আপুনি কৰিছে তেতিয়ালৈকে আপোনালোকে কৰিব পাৰিব ঠিক আছে ইয়াত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট হলেও আপোনালোকে আৰু বেছি ভাল সো ইয়াত আপোনালোকৰ ৰিভিউজ কোন চাই লও ইয়াত আই এম এ হ্যাপি ওয়ার্কিং একর গ্ৰুপ ঠিক আছে সুপারব কোম্পানী টু ওয়ার্ক উইথ জব সিকিউৰিটি স্যালাৰি অন টাইম দিয়ে বুলি কৈছে স্যালাৰি টাইমত দিয়ে বুলি সো ফ্ৰী মিল আছে হেলথ ইন্সুৰেন্স বেনিফিটস পাব আপোনালোকে জব কেফেটেৰিয়া অফিস কেপ অফিস জিম ইন্টাৰনেশনাল এক্সপোজাৰ প্ৰফেশনাল ডিগ্ৰী এসিস্ট্যান্ট ঠিক আছে এপ্লাই কৰিবলৈ আপোনালোকে এপ্লাই অন কোম্পানী সাইডতে এপ্লাই কৰিলে আপোনালোকে কৰিব পাৰিব ঠিক আছে তে নেক্সট হল আমাৰ তাজ হোটেল যোনটো ফ্ৰন্ট অফিস এসিস্ট্যান্ট তাজ হোটেল 4.2 ইয়াত ৰেটিং আছে 12টা এপ্লিকেশন দিয়া গৈছে এতিয়ালৈকে স্যালাৰি আপোনালোকে দেখিব পাইছে ইয়াত 1.9 lakhs per year মানে আপোনালোকে around 20 to 30,000 মাজত হ'ব স্যালাৰি আৰু আপোনালোকৰ ইয়াত কি লাগিব পোষ্ট গ্ৰেজুৱেচন লাগিব ডিগ্ৰী লাগিব আৰু ব্যাকগ্ৰাউণ্ড হস্পিটেলিটি আৰু ফ্ৰন্ট অফিস শ্বপিং হস্পিটেলিটি এক্সপেৰিয়েন্স লাগিব আৰু ইয়াত আপোনালোকে এটাই জব ওপেনিং আছে গুৱাহাটী টাইম ওয়েস্ট নকৰিব জলদিকে আপোনালোকে এপ্লাই কৰিব পাৰিব যোনটো আপোনালোকে দেখিব পাইছে যোনটো ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড IHCL ইজ এ পাৰ্ট অফ দা টাটা গ্ৰুপ কোম্পানী সাইডৰ পৰা আছে বহুত ভাল কোম্পানী হয় আপোনালোকে ইয়াত জব কৰিব পালে যদি আপোনালোকে হোটেল ম্যানেজমেন্ট কৰিছে বহুত ভাল হয় আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ৰিভিউ আপোনালোকে দেখিছে আই লাইক মাই ফ্ৰন্ট অফিস ডিপাৰ্টমেন্ট ষ্টাফ বিহেভিয়াৰ অল আৰ ভেৰি সাপোৰ্টিভ ইয়াত ভাল কমেন্টও দিয়া আছে আপোনালোকে চাকৰি কৰি ভাল পাব সো ইয়াত বেনিফিটস আপোনালোকে দেখিছে ফ্ৰী মিল আছে হেলথ ইন্সুৰেন্স পাব হোটেলত জিমবোৰ আপোনালোকে কিছুমান ইউজ কৰিব পাৰিব লাইফ ইন্সুৰেন্স এনুৱেল হেলথ চেকআপ আৰু জয়নিং বোনাস পাব আৰু বহুত একোপা ৰিএম্বাৰ্সমেন্ট পাব ঠিক আছে স্যালাৰি আপোনাৰ ইয়াত দিয়া গৈছে ইয়াত বছৰত একে দিয়া গৈছে 1.9 lakhs মানে আপোনাৰ বছৰত মাহেকীয়া 20,000ৰ পৰা 30,000ৰ মাজত হ'ব সো আজি কাৰণে এই দুটা হোটেল জবছ লৈ আনিছিলো আপোনালোকে যদি ভাল লাগিছে লাইক এটা কৰি দিব বাই বাই টেক কেয়াৰ